হয় এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী, যি কাহিনী শুনিলে আৰু দৃশ্য দেখিলে হয়তো আপোনাৰো চকু হেমেকি উঠিব। আৰু মই আছোঁ বৰ্তমান খোৱাং সমষ্টিৰ অন্তৰ্গত ৩১৭ নং ৰাংচালি গাঁৱত। ৰাংচালি গাঁৱৰ এই পৰিয়ালটোৰ যি গৃহৰ অৱস্থা যেন এটা গৰু গোহালিহে। আৰু এই পৰিয়ালৰ মুৰব্বী এইজন, যি পৰিয়ালৰ মুৰব্বী বৰ্তমান বিশেষভাৱে সক্ষম আৰু এখেতৰ পুত্ৰ বৰ্তমান শয্যাগত হৈ আছে, যিহেতু 5 বছৰৰ পূৰ্বে এজন পুত্ৰ ইতিমধ্যে মৃত্যু ঘটিছে। আন এজন পুত্ৰই এফালে পেৰালাইচিছ হৈ এনেধৰণে এতিয়া ৰোগাক্ৰান্ত হৈ পৰি থাকিবলগীয়া হৈছে। আৰু এই পৰিয়ালটোক সহায় কৰিবলৈ বৰ্তমান উপস্থিত হৈছে গাঁওখনৰ কিছু সচেতন ব্যক্তি। আৰু এই পৰিয়ালটোৰ মুৰব্বীৰ সৈতে মই কথা পাতিবলৈ বিচাৰিম, কেতিয়াৰ পৰা এনে অৱস্থা আৰু কেনেধৰণে আছে। কোৱাৰ প্ৰয়োজন যে পৰিয়ালটোত বৰ্তমান এটি পুত্ৰ যি শয্যাশায়ী হৈ আছে, আন এগৰাকী বোৱাৰী, যিহেতু আন এটি পুত্ৰৰ মৃত্যুৰ পিছত বোৱাৰীগৰাকী ইয়াতে থাকে। কিছুদিন পূৰ্বে এনেধৰণে ত্ৰিপালৰ চালিৰ তলতেই থাকিবলগীয়া হৈছিলে। সামান্য পৰিমাণৰ আচবাব আছে, সামান্য পৰিমাণৰ সামগ্ৰী আছে, আৰু এনেধৰণে মাটিতেই শুবলগীয়া হৈছিলে পৰিয়ালটো। আৰু এই পৰিয়ালটোৰ কাষত এতিয়া উপস্থিত হৈছে গাঁওখনৰ কিছু সচেতন ব্যক্তি। আৰু কোৱাৰ প্ৰয়োজন যে চৰকাৰী সা সুবিধা বা আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোৰ অৱস্থা কেনেধৰণৰ সেয়া নিশ্চয় অনুমান কৰিব পাৰি। আমি কথা পাতিম। পৰিয়ালটোৰ মুৰব্বী আছে ফণীধৰ পাটৰ। আপুনি কাম চাম কৰিব নোৱাৰে, কেতিয়াৰ পৰা নোৱাৰা অৱস্থা? হৈ গ'ল আঘোণ মাহৰ পৰা। আগতে কাম চাম কৰি আছিলে, কিন্তু আপুনি বিশেষভাৱে ধৰক আপোনাৰ ভৰিটো অলপ চকুৰে দেখেনে আপুনি? চকু এটা দেখো, এটা নেদেখো। এটা নেদেখে। আপোনাৰ আৰু পুত্ৰ তাত শুই আছে, পেৰালাইচিছ। কিমান দিনৰ পৰা? এইটো হৈ গ'ল 5 বছৰ মান। 5 বছৰ মান হ'ল। আৰু এজন পুত্ৰ আছিলে, ঢুকালে। তেখেতৰ পৰিবাৰ আছে ইয়াতে? ইয়াতে থাকি আপোনালোকে? নিশ্চয়কৈ এক কৰুণ গাথা বুলি ক'ব লাগিব। আমি কথা পাতিম যিগৰাকী বোৱাৰী, এই গাঁওখনৰ বোৱাৰী, এই পৰিয়ালটোৰ বোৱাৰী এই ঘৰটোতে বাস কৰিছিল। কিন্তু এতিয়া এয়া দেখিছে গাঁৱৰ ৰাইজে আহি ঘৰটো এনেধৰণে মেৰামতি কৰিছে। অৰ্থাৎ ৰাইজে শ্ৰমদান কৰি আৰু যি বাঁহ বেত অথবা টিং এনেধৰণৰ সামগ্ৰী আনি এতিয়া ঘৰটো বনাবলৈ চেষ্টা কৰিছে। আপোনাৰ ওচৰলৈ আহিছো। আপুনি ইয়াতে থাকিছিলে? ইয়াতে থাকিছিলো। কিমান দিনৰ পৰা এনেধৰণে আছে? 5 বছৰ। 5 বছৰৰ পৰা এনেধৰণে আছে। তাৰ আগতে ভাল আছিলে ঘৰটো? আগতে ভাল আছিল। আপোনাৰ স্বামী নোহোৱাৰ পিছত এনে অৱস্থা নেকি? আপুনি কেনেধৰণে এতিয়া কি কৰি উপাৰ্জন কৰে? এতিয়া কেনেকৈ থাকিব লাগে, মানে হাজিৰা কৰে আপুনি? হাজিৰা কৰোঁ। এতিয়া চৰকাৰী মানুহ আহিছে নাই, বা ঘৰ চৰ দিয়াৰ কথা কিবা কৈছে নে? নাই, আহিছিলে। এতিয়ালৈকে অহা নাই? নাই অহা। এনেধৰণে এতিয়া এক কৰুণ কাহিনী বুলি ক'ব লাগিব। এই কৰুণ কাহিনী এই পৰিয়ালটোৰ মাজত হৈছে। আৰু ইয়াত গাঁওবুঢ়া আছে, গাঁও প্ৰধান আছে। আপুনি গাঁও প্ৰধান হিচাপে আপুনি এই ঘৰখন মেৰামতি বা নিৰ্মাণৰ কামত লাগি আছে। কি ক'ব বিচাৰিব? একচুৱেলি মোৰ এই গাঁওখন মোৰ লাটত নপৰে, তথাপিও মই এনেকুৱা দুখীয়া মানুহ দেখিলে মই আগবাঢ়ি আহোঁ। যিহেতু আমাৰ দেৱজিৎ গগৈটো আহিছিলে, আছেই, তেখেতে যথেষ্টখিনি গুৰুত্ব দিলে এই বিষয়টোলৈ। তাৰপৰা ৰাইজৰ লগতো যোগাযোগ কৰিলে কেনেকৈ ধৰণৰ ঘৰটো বনাই দিব পৰা হ'ব, সেইটোক লৈ আমি আৰু আলোচনা কৰি ধুমা আমি কামত লাগি গ'লোঁ, চাই নাথাকিলোঁ আৰু চৰকাৰলৈ। কথাটো সেইটোৱে। আগতে কি চৰকাৰে গম পোৱা নাই বা আপোনালোকে? মই কিন্তু আজি প্ৰায় এবছৰ আগত মই পঞ্চায়তকেতো ভিডিঅ' দিছোঁ, গোটেই লেট্ৰিনৰ সৈতে দিছোঁ। লেট্ৰিনটো যে সিহঁতি বাঁহ গছৰ তলত লেট্ৰিন কৰি আছে, লেট্ৰিনৰ অৱস্থা এইটো, ঘৰৰ এইটো, মই গোটেইখিনি সিহঁতক ভিডিঅ'টো দিছোঁ। কিন্তু ছেক্ৰেটাৰীক দিছোঁ, ছেক্ৰেটাৰী ভিডিঅ'টো চাইছে। তাৰপৰা আকৌ কোনো এদিনো চাবলৈ নাহিলে যে গাঁও প্ৰধানে বস্তুটো দিছে সত্য নে অসত্য, ঘৰটোলৈ যাওঁচোন, মানুহজন কি অৱস্থাত আছে সেইটো কিন্তু তেখেতলোকে আজিলৈকে নাহিলে। আৰু মানুহো কৈছে, এইটো গৃহস্থও কৈছে অহা নাই বুলি। বিধায়কক জনাইছে? বিধায়কে বস্তু মই জনোৱা নাই। হয়, নিশ্চয়কৈ এই ঘৰটো বনাবলৈ উপস্থিত হৈছে বৰ্তমান গাঁওখনৰ কিছু সচেতন ৰাইজ, যিহেতু কেইবাদিন ধৰি আপোনালোকে ঘৰখন বনাই আছে, অৰ্থাৎ নিৰ্মাণ কৰি আছে। কি ক'ব বিচাৰিব? মানে যেতিয়া আহি দেখিলোহি ঘৰখন, সঁচাই বৰ জৰাজীৰ্ণ অৱস্থাত আমি দেখিলোঁ। তেতিয়া আমাৰ গাঁৱৰ ককাইদেউ কেইজনমান আলোচনা কৰি দায়িত্বজনৰ ঘৰটো কেনেকৈ আমি বনাই দিব পাৰোঁ, তেখেতক
থাকিবৰ কাৰণে অকণমান আমি সুবিধা এটা কৰি দিব পাৰোঁ বুলি ভাবি আমাৰ গাঁৱৰে তেখেতৰ লগত কথা পাতি আমি বনাই দিয়া ব্যৱস্থা এটা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই এইখিনিতে আৰু এটা দৃশ্য দেখুৱাবলৈ বিচাৰিম। ই হৈছে সাধাৰণভাৱে তৰি থোৱা এখন টিপাল। বাৰিষা অথবা ধুমুহা আহিলে বা বৰষুণ হ'লে, বৰষুণ দিলে কেনেধৰণৰ অৱস্থা সৃষ্টি হ'ব সেয়া সহজে অনুমেয়। আৰু এনেধৰণে এতিয়া কটাবলগীয়া হৈছিল এই ঘৰটোৰ পৰিয়ালৰ সদস্যসকলে। আৰু এই পৰিয়ালটোত বৰ্তমান উপাৰ্জনকাৰী এগৰাকী মাত্ৰ মহিলা আছে, আনহাতে আকৌ জ্যেষ্ঠ যি এই ফণীধৰ পাতৰ এখেতো বৰ্তমান কাম কৰিব নোৱাৰা অৱস্থা। আৰু এনেধৰণৰ এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে পৰিয়ালটোৱে। আমি যি গৃহ ৰাইজে নিৰ্মাণ কৰিছে গৃহটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। সামান্য পৰিমাণে হ'লেও সকাহ পাব, যিহেতু ৰাইজে এই গৃহটো এতিয়া নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলাইছে। আৰু এনেধৰণেই এতিয়া এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছিল পৰিয়ালটোৱে। কিন্তু বৰ্তমান স্থানীয় ৰাইজৰ প্ৰচেষ্টাত উন্নত নিশ্চয় হ'ব। কিন্তু চৰকাৰলৈ আবেদন আমাৰ ফালৰ পৰাও থাকিব, যাতে এনেধৰণৰ গৃহহীন পৰিয়ালক চৰকাৰী যিবোৰ আঁচনি, সেই আঁচনিবোৰ যাতে এনেধৰণৰ পৰিয়ালবোৰে লাভ কৰে অথবা সকাহ পায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।